আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 11.1 কুৱেশ্যন নম্বৰ 6 পৰা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5 লৈকে সমাধান কৰি আহিছোঁ। যিসকলে এতিয়াও সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। কুৱেশ্যন নম্বৰ 6ত কি বুলি কৈছে, BC = 7 সেণ্টিমিটাৰ, এংগেল B = 45 ডিগ্ৰী, এংগেল A = 105 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকা বুলি কৈছে। তাৰপিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ত্ৰিভুজ ABCৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ। তোমালোকে যদি কুৱেশ্যনটো ধৰিব পৰা নাই, তোমালোকে কিতাপত চাবা। তো প্ৰথমতে আমি কি কৰিম, চিত্ৰটো অংকন কৰিম, তাৰপিছত আমি অংকন প্ৰণালী লিখিম। কি বুলি কৈছে, BC = 7 সেণ্টিমিটাৰ। তো 7 সেণ্টিমিটাৰ অংকন কৰা BC, ঠিক আছে। BC B কোণটো 45 ডিগ্ৰী। 45 ডিগ্ৰী কোণ কেনেকৈ অংকন কৰে সকলোৱে জানানে? চোৱা, B বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা, ঠিক আছে। তাৰপিছত এই বৃত্তচাপটোৱে BC বাহুক ক'ত কাটিছে, ইয়াত কাটিছে। এই বিন্দুক কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ অংকন কৰা, আৰু এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটো ক'ত কাটিছে, ইয়াত কাটিছে। ইয়াৰ পৰা একে সমান ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ অংকন কৰা আগৰ বৃত্তচাপটোৰ ওপৰত। এতিয়া এই বিন্দুটো আৰু এই বিন্দুটোক কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা। তেতিয়াহ'লে এই বিন্দুটোৰ সৈতে B বিন্দুটো সংযোগ কৰা, ঠিক আছে। তেতিয়াহ'লে এই কোণটো কিমান হৈ গ'ল, 90 ডিগ্ৰী। এই কোণটো কিমান হ'ব, 90 ডিগ্ৰী। 90 ডিগ্ৰী আধা কৰিলে কিমান পাবা তুমি, 45 ডিগ্ৰী। এতিয়া যিকোনো কোণ এটাৰ আধা কেনেকৈ কৰে চোৱা, তুমি প্ৰথমতে যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা, ঠিক আছে। বৃত্তচাপ অংকন কৰিলা, তাৰপিছত চোৱা এই BC ৰেখা আৰু এই ৰেখাটো, এই ৰেখা দুডালক ক'ত ক'ত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে। এতিয়া এই বিন্দু দুটাক কেন্দ্ৰ কৰি ইয়াতে ক'ত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে। এতিয়া B বিন্দুৰ পৰা এই বিন্দুটোৰ মাজেৰে এডাল ৰশ্মি অংকন কৰা। ৰশ্মিটোৰ নাম দিয়া BX নাম দিলোঁ, ঠিক আছে। এইটো কিমান হ'ব, 45 ডিগ্ৰী। প্ৰথমতে 90 ডিগ্ৰী কোণ অংকন কৰি ল'বা। 90 ডিগ্ৰী কোণৰ আধা কৰি দিবা, আধা কৰিলে কিমান হ'ব, 45 ডিগ্ৰী। এইটো B বিন্দু, এইটো C বিন্দু, আৰু ইয়াত কি থাকিব, A বিন্দু। এতিয়া A কোণটো কিমান বুলি কৈছে, 105 ডিগ্ৰী। অৰ্থাৎ আমি ইয়াত 105 ডিগ্ৰী কোণ অংকন কৰিম। এতিয়া 105 ডিগ্ৰী কোণ অংকন কৰোঁতে যদি তোমালোকৰ প্ৰব্লেম হয়, তোমালোকে এক কাম কৰা, C কোণটো অংকন কৰি দিয়া। এতিয়া C কোণটো কিমান হ'ব চোৱা, আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয়, 180 ডিগ্ৰী। তেতিয়াহ'লে চোৱা, এটা দিয়া আছে 45 ডিগ্ৰী আৰু এক কোণটো কিমান আছে, 105 ডিগ্ৰী। তেতিয়াহ'লে C কোণটো তুমি আৰামত উলিয়াব পাৰিবা। ইকুৱেল তিনিটা কোণৰ যোগফল কিমান হয়, 180 ডিগ্ৰী। তো ইমপ্লাইজ এই দুটা প্লাছ কৰি কিমান হ'ব, 150 ডিগ্ৰী প্লাছ এংগেল C = 180 ডিগ্ৰী। তো ইমপ্লাইজ এংগেল C = এফালে কি আছে, 180 ডিগ্ৰী। এইটো এফালে গ'লে কি হ'ব, -150 ডিগ্ৰী। ইমপ্লাইজ এংগেল C = 180 - 150 গ'লে কিমান হ'ব, 30 ডিগ্ৰী। গতিকে C কোণটো কিমান হ'ব, 30 ডিগ্ৰী। 30 ডিগ্ৰী কোণ অংকন কৰি দিয়া। এতিয়া 30 ডিগ্ৰী কোণ কেনেকৈ অংকন কৰে তোমালোকে ক্লাছ 9ত পাই আহিছা। প্ৰথমতে কি কৰিব লাগিব, 60 ডিগ্ৰী কোণ অংকন কৰিব লাগিব, তাৰপিছত তাৰ আধা কৰি দিলে হ'ল। চ' 60 ডিগ্ৰী কোণ কেনেকৈ অংকন কৰে, প্ৰথমতে যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ লোৱা, ঠিক আছে। তাৰপিছত এই বৃত্তচাপটোৱে BC বাহুক ক'ত কাটিছে, ইয়াত। একে সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা, আগৰ বৃত্তচাপটোত ক'ত কাটিলে, ইয়াত কাটিছে। এইটো কিমান হৈ গ'ল, 60 ডিগ্ৰী, ঠিক আছে। এতিয়া 60 ডিগ্ৰীৰ আধা কৰি দিয়া, তোমাৰ 30 ডিগ্ৰী হৈ যাব। আধা কেনেকৈ কৰে, চ' যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা, ঠিক আছে। এই বৃত্তচাপটোৱে BC বাহুক ইয়াত কাটিলে আৰু এই বাহুটোক ইয়াত কাটিলে, ঠিক আছে। এই বিন্দু দুটা কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ আঁকা, এইটো এটা, এইটো এটা। ইয়াতে ক'ত কটাকটি কৰিছে, ইয়াত। এতিয়া এই বৃত্তচাপ দুডালে কটাকটি কৰা বিন্দুটোৰ মাজেৰে C বিন্দুৰ পৰা এডাল ৰশ্মি অংকন কৰা, নাম দিয়া CY ৰশ্মি, ঠিক আছে। আৰু এই কোণটো কিমান হৈ গ'ল, 30 ডিগ্ৰী। আৰু এইটো কিমান হ'ব, 105 ডিগ্ৰী। 105 ডিগ্ৰী এইটো আমাৰ এক কোণ। তোমালোকে এইটো জুখি চাব পাৰা 105 হয়নে নহয়। চোৱা এক কোণটো চোৱা, এইটো 105, এইখিনি 105 ডিগ্ৰী। গতিকে ABC আমাৰ প্ৰদত্ত ত্ৰিভুজ, মানে প্ৰথমত যিটো ত্ৰিভুজ আঁকিব দিছিল সেইটো। এইবাৰ আমি
আন এটা ত্ৰিভুজ অংকন কৰিব লাগে যাৰ বাহুবোৰ ABCৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ হয়। আন এটা ত্ৰিভুজ অংকন কৰিবলৈ হ'লে প্ৰথমতে কি কৰিব লাগিব B বিন্দুক কেন্দ্ৰ কৰি BCৰ তলফালে সূক্ষ্মকোণ হোৱাকৈ এডাল ৰশ্মি অংকন কৰিব লাগিব। এই ৰশ্মিটোৰ নাম দিলোঁ BZ নাম দিলোঁ Z। এতিয়া BZ ৰশ্মিৰ ওপৰত আমি কিমানটা বিন্দু ল'ম চোৱা এই দুটাৰ পৰা কোনটো ডাঙৰ 4 গতিকে 4টা বিন্দু ল'বা ঠিক আছে। আৰু প্ৰতিটো অংশ কি হ'ব লাগিব ইকুৱেল ইকুৱেল হ'ব লাগিব ঠিক আছে। 4টা বিন্দু লৈ ল'লোঁ B1 B2 B3 B4। এবাৰ C বিন্দুৰ সৈতে কোনটো বিন্দু সংযোগ কৰিম চোৱা তলত কি আছে 3 সংযোগ কৰা মানে 3 নম্বৰ বিন্দুটো সংযোগ কৰা B3C সংযোগ কৰি দিয়া। B3C সংযোগ কৰা হ'ল। BC ৰেখাটোক অলপ বঢ়াই দিলোঁ। এইবাৰ B3Cৰ সমান্তৰাল হোৱাকৈ B4C' অংকন কৰিম ঠিক আছে। B3 বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিলোঁ। একে সমান ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ B4 বিন্দুক কেন্দ্ৰ কৰি অংকন কৰিলোঁ। প্ৰথম বৃত্তচাপটোৱে এই ৰেখা দুডালক ক'ত ক'ত কাটিছে ইয়াত আৰু ইয়াত। ইহঁতৰ দূৰত্ব জুখি লোৱা আৰু ইয়াৰ পৰা দ্বিতীয় বৃত্তচাপটোৰ ওপৰত এটা বৃত্তচাপ অংকন কৰা। য'ত কটাকটি কৰিছে এই বৃত্তচাপ দুডালে য'ত কটাকটি কৰিছে তাৰ মাজেৰে B4 বিন্দুৰ পৰা এডাল ৰেখা টানা আৰু এই ৰেখাটোৱে এই BCৰ বৰ্ধিত অংশত মানে বঢ়াই দিয়াত ক'ত কাটিছে C' কাটিছে ঠিক আছে। ঠিক একেদৰে ACৰ সমান্তৰাল হোৱাকৈ C' অংকন কৰা। তো সমান্তৰাল হোৱাকৈ অংকন কৰি দিয়া C' এক্সামত তোমালোকে স্কেলেৰে এনেকৈ সমান্তৰাল হোৱাকৈ ৰেখা টানি দিব পাৰা। চিত্ৰটো বুজি পাইছা। এইবাৰ অংকন প্ৰণালীটো লিখি লোৱা। চ' অংকনৰ ধাপ 1 নম্বৰ কি কৰিছোঁ BC = 7 cm লোৱা হ'ল। BC = 7 cm লোৱা হ'ল। 2 নম্বৰত B আৰু C বিন্দুক কেন্দ্ৰ কৰি ক্ৰমে 45 ডিগ্ৰী আৰু 30 ডিগ্ৰী হোৱাকৈ BX আৰু CY দুডাল অঁকা হ'ল মানে দুডাল ৰশ্মি অংকন কৰা হ'ল। চ' B বিন্দুক কেন্দ্ৰ কৰি 45 ডিগ্ৰী হোৱাকৈ BX ৰশ্মি আৰু C বিন্দুক কেন্দ্ৰ কৰি 30 ডিগ্ৰী হোৱাকৈ CY ৰশ্মি অংকন কৰা হ'ল। ইহঁতে ছেদ কৰা বিন্দুক এৰে চিহ্নিত কৰা হ'ল। এই ৰশ্মি দুডালে ছেদ কৰা বিন্দুটোক এৰে চিহ্নিত কৰা হ'ল। এতেকে ত্ৰিভুজ ABCA প্ৰদত্ত ত্ৰিভুজ ABCA প্ৰদত্ত ত্ৰিভুজ। 4 নম্বৰ চোৱা বিক কেন্দ্ৰ কৰি BCৰ তলফালে BZ ৰশ্মি অংকন কৰা হ'ল। বিক কেন্দ্ৰ কৰি BCৰ তলৰ ফালে BZ ৰশ্মি অংকন কৰা হ'ল। BZ ৰশ্মিৰ ওপৰত 4টা বিন্দু লোৱা হ'ল যাতে B1 = B1 B2 = B2 B3 = B3 B4 এইখিনি বুজি পাইছা। এবাৰ চোৱা B3C সংযোগ কৰা হ'ল B3C সংযোগ কৰা হ'ল। এবাৰ চোৱা 6 নম্বৰত আমি কি কৰিছোঁ B3Cৰ সমান্তৰাল হোৱাকৈ B4 বিন্দুক কেন্দ্ৰ কৰি B4C' ৰেখাডাল অংকন কৰা হ'ল যিয়ে বৰ্ধিত BCক C' কাটে। B3Cৰ সমান্তৰাল হোৱাকৈ B4C' ৰেখাডাল লোৱা হ'ল যিয়ে বৰ্ধিত BCক C' কাটে। আকৌ C' বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান্তৰাল হোৱাকৈ C', A' ৰেখাডাল অংকন কৰা হ'ল। ACৰ সমান্তৰাল হোৱাকৈ C', A' ৰেখাডাল অংকন কৰা হ'ল যিয়ে BXক A' কাটে। যিয়ে এই BX ৰশ্মিটোক ক'ত কাটে A' কাটে। 8 নম্বৰত চোৱা গতিকে A'BC' আঁকিবলগীয়া ত্ৰিভুজ A'BC' আমাৰ আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুবোৰ ত্ৰিভুজ ABCৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ। এতিয়া তোমালোকে অংকন প্ৰণালীটো লিখি লোৱা। হৈ গ'ল লিখা। যদিহে লিখা হোৱা নাই ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। এইবাৰ আমি যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম। লিখা যুক্তিযুক্ততা ত্ৰিভুজ A'BC' এণ্ড ত্ৰিভুজ ABCৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাম। লিখা এংগেল A'C' B এই কোণটো A'C' B ইকুৱেল এংগেল ACB কিয় ইকুৱেল হ'ল কাৰণ চোৱা এই কোণ দুটা ইকুৱেল কাৰণ
AC আৰু ADS CDS সমান্তৰাল AC পেৰেলেল ADS CDS বা তোমালোকে লিখিব পাৰা এই কোণ দুটা কি হয় অনুৰূপ কোণ দুটা সমান এংগেল ADS BCDS ইকুৱেল এংগেল ABC এই কোণটো চোৱা ডাঙৰ ত্ৰিভুজটো আছে সৰু ত্ৰিভুজটো আছে গতিকে এইটো কি হয় সাধাৰণ কোণ এতেকে ত্ৰিভুজ ADS BCDS সদৃশ ত্ৰিভুজ ABC ত্ৰিভুজ দুটা সদৃশ কিয় এংগেল শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে ইহঁতৰ অনুৰূপ বাহুবোৰ কি হ'ব সমান অনুপাতত থাকিব অৰ্থাৎ চোৱা তুমি যদি ADS BCDS এই ত্ৰিভুজৰ পৰা তুমি যদি BCDS বাহুটো লোৱা BCDS তেতিয়াহ'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব ABC ত্ৰিভুজৰ পৰা BC ইকুৱেল ADS B ল'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব AB আকৌ ADS CDS ল'লে ইয়াৰ অনুৰূপ বাহু হ'ব AC এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এইখিনি বুজি পাইছা এতিয়া চোৱা ওপৰত চোৱা BCৰ ওপৰ ফালে যি দুটা ত্ৰিভুজ তুমি সদৃশ দেখুৱাইছা ঠিক একেদৰে BCৰ তলৰ ফালে থকা ত্ৰিভুজ দুটা সদৃশ দেখুৱাব পাৰা তুমি লিখি দিয়া ইয়াত একেদৰে চোৱা ইয়াত কি হ'ব চোৱা CDS B4 ইয়াৰ পৰা এই কোণটো আৰু CB3 এই কোণটো কি হ'ব এই কোণ দুটা ইকুৱেল হ'ব কাৰণ এইকেইটা অনুৰূপ কোণ যেহেতু B3C আৰু B4 CDS এই দুডাল কি হয় সমান্তৰাল আকৌ এই কোণটো সাধাৰণ কোণ গতিকে কি হ'ব ত্ৰিভুজ দুটা সদৃশ একেদৰে লিখিলে আকৌ কৰি দেখুৱাব দৰকাৰ নাই ডাইৰেক্ট তুমি লিখিব পাৰা যে ত্ৰিভুজ CDS B4 সদৃশ ত্ৰিভুজ CBB3 এইটো কি হয় আমাৰ এংগেল শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ ঠিক আছে যেহেতু ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হ'ব ইকুৱেল কি লিখিব পাৰা B4 বাই অনুৰূপ বাহু কি হ'ব BB3 ইকুৱেল BCDS ল'লে কি হ'ব অনুৰূপ বাহু BC ইয়াতে ইহঁতৰ অনুপাত কি হ'ব চ' BB4 ইয়ালৈকে কিমান 1 2 3 4 অংকন মতে ঠিক আছে BB3 কিমান 1 2 3 এইখিনি পালোঁ আমি অংকন মতে ঠিক আছে তোমালোকে ইয়াত লিখি দিব পাৰা যে অংকন মতে এইটো ইকুৱেশ্যন নম্বৰ 2 নাও ইকুৱেশ্যন নম্বৰ 1 and 2 ইমপ্লাইজ চ' 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেশ্যনৰ পৰা কি পালা তুমি লিখিব পাৰা BCDS বাই BC ইকুৱেল ADS B বাই AB ইকুৱেল ADS CDS বাই AC ইকুৱেল কি হ'ব তোমাৰ 4/3 কাৰণ চোৱা BB4 বাই BB3 ইয়াৰ অনুপাত তুমি কি পালো 4/3 এইটো আৰু BCDS বাই BC ইকুৱেল এইটো চোৱা BCDS বাই BC ইকুৱেল কি হয় ADS B বাই AB ADS CDS বাই AC গতিকে আটাইবিলাকৰ অনুপাত কি হয় ইকুৱেল কি পালো 4/3 হৈ গ'ল এইখিনি আমাৰ নিৰ্ণয় এনসাৰ বুজি পাইছা লিখি লোৱা তোমালোকক যদি কাৰণ দৰ্শাও বুলি সোধে তেতিয়াহ'লে তোমালোকে যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাবা আৰু যদি তোমালোকক কাৰণ দৰ্শাও বুলি নুসুধে তোমালোকে কেৱল চিত্ৰ আঁকিবা আৰু অংকন প্ৰণালীটো লিখি দিবা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে এটা সমকোণী ত্ৰিভুজ আঁকা বুলি কৈছে য'ত বাহুবোৰৰ মানে অতিভুজক বাদ দি দৈৰ্ঘ্যটো কিমান বুলি কৈছে 4 সেন্টিমিটাৰ আৰু এটা কিমান বুলি কৈছে 3 সেন্টিমিটাৰ তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ মানে যেটো ত্ৰিভুজ দিছে আঁকিব দিছে সেই ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ সো আমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগে অৰ্থাৎ এটা কোণ কিমান থাকিব লাগে 90 ডিগ্ৰী এতিয়া দুটা বাহুৰ যোগ দিয়া আছে এটা 4 সেন্টিমিটাৰ এটা 3 সেন্টিমিটাৰ এই BC বাহুটো 4 সেন্টিমিটাৰ অংকন কৰা ঠিক আছে 4 সেন্টিমিটাৰ এবাৰ আমি কি কৰিম এই B বিন্দুত লম্ব অংকন কৰিম যাতে এই কোণটো 90 ডিগ্ৰী হয় সোয়া 90 ডিগ্ৰী কেনেকৈ অংকন কৰে B বিন্দু কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ প্ৰথমতে এটা বৃত্তচাপ অংকন কৰিলো ঠিক আছে
এই প্ৰথম বৃত্তচাপটোৱে BC-ক ক'ত কাটিছে, ইয়াত কাটিছে। একে সমান ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ ল'লোঁ, সেইটোৱে প্ৰথম বৃত্তচাপটো ক'ত কাটিছে, ইয়াত কাটিছে। ইয়াৰ পৰা আমি একে সমান ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ অংকন কৰিলোঁ, ঠিক আছে। এতিয়া চোৱা, প্ৰথম বৃত্তচাপটো ক'ত ক'ত কাটিছে, ইয়াত আৰু ইয়াত। এতিয়া এই বিন্দু দুটা কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰিম, এইটো এটা, এইটো এটা। বৃত্তচাপ দুটাৰে কটাকটি কৰা বিন্দুটোৰ মাজেৰে বি বিন্দুৰ পৰা এডাল ৰশ্মি অংকন কৰা, ঠিক আছে। BX ৰশ্মি অংকন কৰিলোঁ। এতিয়া BX-ৰ ওপৰত এ বিন্দুটো থাকিব, তেতিয়াহ'লে আমাৰ এ বিৰ মানটো কিমান হ'ব, 3 চেণ্টিমিটাৰ। 3 চেণ্টিমিটাৰ জুখি লোৱা, ইয়াত কাটিছে, ক'ত কাটিছে, ইয়াত। এইটো হ'ব আমাৰ এ বিন্দু, তেতিয়াহ'লে এ বি কিমান হ'ব, 3 চেণ্টিমিটাৰ। অতিবস্তুক বাদ দি বুলি কৈছিল, অতিবস্তুৰ যুগটো কোৱা নাই, গতিকে তুমি AC সংযোগ কৰা। ABCয়ে আমাৰ সমকোণী ত্ৰিভুজটো। চ' এ বিৰ মান কিমান, 3 চেণ্টিমিটাৰ, BCৰ মান কিমান, 4 চেণ্টিমিটাৰ, আৰু বি কোণটো কিমান, 90 ডিগ্ৰী, আৰু অতিবস্তুক বাদ দি বুলি কৈছিল। এতিয়া ইয়াৰ সদৃশ হোৱাকৈ আমি আৰু এটা ত্ৰিভুজ আঁকিব লাগে, যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ হ'ব। তাৰ কাৰণে আমি কি কৰিম, বি বিন্দুক কেন্দ্ৰ কৰি BCৰ তলৰ ফালে এডাল ৰশ্মি অংকন কৰিলোঁ, ঠিক আছে। BY ৰশ্মি অংকন কৰিলোঁ। এতিয়া BY ৰশ্মিৰ ওপৰত আমি কিমানটা বিন্দু ল'ম, চ' ইয়াত ডাঙৰ কোনটো আছে, 5টা বিন্দু ল'ম, ঠিক আছে। ওৱান, 2, 3, 4, 5, 5টা বিন্দু ল'লোঁ। B1, এইটো B2, B3, B4, B5। এবাৰ আমি C বিন্দুৰ সৈতে কোনটো বিন্দু সংযোগ কৰিম, তলত কি আছে, 3, গতিকে B3 বিন্দুৰ সৈতে C বিন্দুটো সংযোগ কৰিম, ঠিক আছে। B4, B5 ৰৈ গৈছে, গতিকে BC-টোক বঢ়াই দিয়া, BC-টোক অলপ বঢ়াই দিলোঁ। এতিয়া B3 সমান্তৰাল হোৱাকৈ B5 C' ৰেখা অংকন কৰিম। এতিয়া এডাল ৰেখাৰ সমান্তৰাল হোৱাকৈ আন এডাল ৰেখা কেনেকৈ অংকন কৰে তোমালোকেতো বুজি পাইছাই। B3Cৰ সমান্তৰাল হোৱাকৈ B5 C' ৰেখা অংকন কৰা হ'ল। ঠিক একেদৰে ACৰ সমান্তৰাল হোৱাকৈ C' A' ৰেখা অংকন কৰিম। ACৰ সমান্তৰাল হোৱাকৈ C' A' ৰশ্মি অংকন কৰা হ'ল। গতিকে A' B C' আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। তোমালোকে চিত্ৰটো বুজি পাইছা। এইবাৰ তোমালোকে অংকনৰ ঢাপবোৰ লিখি লোৱা। অংকনৰ ঢাপ 1 নম্বৰত আমি কি কৰিছোঁ, BC = 4 চেণ্টিমিটাৰ লোৱা হ'ল, BC-টো 4 চেণ্টিমিটাৰ লোৱা হ'ল। 2 নম্বৰত কি কৰিলোঁ, এংগেল B = 90 ডিগ্ৰী হোৱাকৈ BX ৰশ্মি অংকন কৰা হ'ল। B কোণটো 90 ডিগ্ৰী হোৱাকৈ BX ৰশ্মি অংকন কৰা হ'ল। BX ৰশ্মিৰ ওপৰত AB = 3 চেণ্টিমিটাৰ কাটি লোৱা হ'ল। চ' AB 3 চেণ্টিমিটাৰ আমি কাটি লৈছোঁ, ঠিক আছে। তাৰপিছত AC সংযোগ কৰা হ'ল, AC-টো সংযোগ কৰিলোঁ। এতেকে ত্ৰিভুজ ABCয়ে প্ৰদত্ত ত্ৰিভুজ, ABCটোৱে আমাৰ প্ৰদত্ত সমকোণী ত্ৰিভুজ, ঠিক আছে। 4 নম্বৰত কি কৰিছোঁ, BCৰ সৈতে সূক্ষ্মকোণ হোৱাকৈ BCৰ তলফালে BY ৰশ্মি লোৱা হ'ল। চ' BY ৰশ্মিটো লৈছোঁ আমি সূক্ষ্মকোণ হোৱাকৈ। BY ৰশ্মিৰ ওপৰত 5টা বিন্দু লোৱা হ'ল। BY ৰশ্মিটোৰ ওপৰত কেইটা লৈছোঁ, 1, 2, 3, 4, 5টা বিন্দু লৈছোঁ, যাতে B1 = B1 B2 = B2 B3 = B3 B4 = B4 B5, অৰ্থাৎ প্ৰতিটো অংশ কি হয়, ইকুৱেল। তাৰপিছত 5 নম্বৰত কি কৰিলোঁ, B3C সংযোগ কৰা হ'ল, B3C সংযোগ কৰা হ'ল। বুজি লোৱা প্ৰথমতে। চোৱা 6 নম্বৰত আমি কি কৰিছোঁ, B3Cৰ সমান্তৰাল হোৱাকৈ B5 C' অঁকা হ'ল। চ' B3Cৰ সমান্তৰাল হোৱাকৈ B5 C' অঁকা হ'ল বা লোৱা হ'ল। যিয়ে বৰ্ধিত BCক C' কাটে, যিয়ে BCক বঢ়াই দিলে ক'ত কাটে, C' কাটে। একেদৰে ACৰ সমান্তৰাল হোৱাকৈ A' C' ৰেখাডাল অঁকা হ'ল। একেদৰে এই ACৰ সমান্তৰাল হোৱাকৈ A' C' ৰেখাডাল অংকন কৰা হ'ল। এতেকে A' B C' আঁকিবলগীয়া ত্ৰিভুজ, যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ, ঠিক আছে। বুজি পাইছা সকলোৱে।
এতিয়া তোমালোকৰ অংকন প্ৰণালীটো লিখি লোৱা তাৰপিছত আমি এতিয়া যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম তোমালোকৰ অংকন প্ৰণালী লিখা হৈ গ'ল নে যদিহে লিখা হোৱা নাই ভিডিঅ' দি ৰখাই লৈ লিখি লোৱা এবাৰ আমি যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম লিখা যুক্তিযুক্ততা ত্ৰিভুজ ADES-B C' and ত্ৰিভুজ ABC প্ৰথমতে আমি এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাম চোৱা ADES-B C' ইয়াৰে পৰা তুমি লিখিব পাৰা ADES-C'-B ADES-C'-B এই কোণটো ইকুৱেল এংগেল কাৰ সমান হ'ব ACB এইটো হৈ গ'ল আমাৰ অনুৰূপ কোণ যেহেতু AC সমান্তৰাল ADES-C' যেহেতু এই ৰেখা দুডাল সমান্তৰাল গতিকে এই কোণ দুটা ইকুৱেল আকৌ লিখিব পাৰা এংগেল ADES-B ইকুৱেল এংগেল ABC এইটো কি হয় সাধাৰণ কোণ কাৰণ এইটো দুইটা ত্ৰিভুজতে আছে ঠিক আছে তেতিয়াহ'লে তুমি লিখিব পাৰা এটাকে ত্ৰিভুজ ADES-B C' সদৃশ ত্ৰিভুজ ABC কি শৰ্ত এংগেল সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল হ'ব অৰ্থাৎ ADES-B C' ইয়াৰে পৰা তুমি যদি BC' লোৱা ইয়াৰ অনুৰূপ বাহু কি হ'ব BC তাৰপিছত BA' ল'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব BA ইকুৱেল ADES-C' ল'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব AC এইটো ইকুৱেশ্যন নম্বৰ 1 এতিয়া এই BC বাহুৰ ওপৰৰ ফালে থকা ত্ৰিভুজ দুটা যিদৰে সদৃশ দেখুৱাইছা ঠিক একেদৰে BC বাহুৰ তলৰ ফালে থকা ত্ৰিভুজ দুটা কি হ'ব সদৃশ তুমি একেদৰে লিখিলে ইমানখিনি আৰু কৰি দেখুৱাব নালাগে কৰি দেখুৱালেও কোনো কথা নাই লিখা ত্ৰিভুজ C'-B B5 C'-B B5 সদৃশ ত্ৰিভুজ CB B3 CB B3 এংগেল শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ তুমি দেখুৱাই দিব পাৰা যে C'-B B5 ইয়াৰে পৰা এই কোণটো আৰু CB B3 ইয়াৰে পৰা এই কোণ দুটা কি হ'ব ইকুৱেল কাৰণ এই বাহু দুডাল সমান্তৰাল অনুৰূপ কোণ দুটা ইকুৱেল আৰু এই বি কোণটো দুইটা ত্ৰিভুজতে আছে গতিকে এংগেল শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল কেনেকৈ চোৱা C'-B B5 ইয়াৰে পৰা তুমি যদি B5 লোৱা ইয়াৰ অনুৰূপ বাহু কি হ'ব B3 ইকুৱেল BC' ল'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব BC ইয়াৰ অনুপাতটো কি হ'ব চোৱা B5ৰ মান 1 2 3 4 5 B3 মান 1 2 3 এইটো ইকুৱেশ্যন নম্বৰ 2 নাও ইকুৱেশ্যন নম্বৰ 1 and 2 implies B5 by B3 ইয়াৰ অনুপাত কি পাইছা 5/3 গতিকে ইয়াৰ অনুপাত আৰু BC' by BC ইয়াৰ অনুপাত সেম এতিয়া BC' by BC ইয়াৰ অনুপাত কি পাইছা 5/3 আৰু এই অনুপাতটো এইকেইটাৰ লগত কি হয় ইকুৱেল হৈ আছে গতিকে আটাইকেইটাৰ অনুপাত কি হ'ব সমান 5/3 গতিকে তুমি লিখিব পাৰা যে BC' by BC ইকুৱেল BA' by BA ইকুৱেল ADES-C' by AC ইকুৱেল কি পাইছা 5/3 হৈ গ'ল এইখিনি আছিল আমাৰ নিৰ্ণয় আনসাৰ